চাওক ভাবিছে আমি ইতিমধ্যে পুৱাৰে পৰা ND24 দৰ্শকসকলক ৰাজীৱ ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্য দেখুৱাই আছো যে 126টা সমষ্টিৰ বৰ্তমানলৈকে প্ৰায় কালিৰ দিনটোত 350ৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তেওঁলোকৰ টিকট বিচাৰি আবেদন কৰা পৰিলক্ষিত হৈছিল আৰু যদিহে আমি যিমান দূৰ খবৰ পাইছোঁ আজিৰ দিনটোত প্ৰায় 100ৰ ওপৰত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তেওঁলোকৰ দলীয় টিকট বিচাৰি এই মুহূৰ্তলৈকে আবেদন কৰি থকা পৰিলক্ষিত হৈছে। গতিকে আমি দেখুৱাইছোঁ মোৰ লগত বিতু মহন্ত যিহেতু আছে আমি দেখুৱাইছোঁ ৰাজীৱ ভৱনৰ সন্মুখৰ পৰা আপুনি যদিহে চাই ভিতৰলৈকে প্ৰায় এক বিৰতি বাট নোপোৱা অৱস্থা। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কোনটো সমষ্টিৰ পৰা দাদা আপুনি টিকট বিচাৰি আহিছে? 32 কমলপুৰ। ভাল আমাৰ ভাল আমাৰ কংগ্ৰেছৰ ভাল টিকেট মই 100% মই আশাবাদী। মই যোৱাবাৰো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ, যোৱাবাৰ কিবা এটা কাৰণত নহ'লে এইবাৰ মই সম্পূৰ্ণ আশাবাদী। এইবাৰ মই দলীয় টিকেটটো পাম বুলি আশা কৰিছোঁ। আপুনি টিকট পায় তেতিয়াহ'লে কমলপুৰত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ কেনেকুৱা ধৰণৰ আপুনি ৰণকৌশল প্ৰস্তুত কৰিছে? আমি তৃণমূলৰ কৰ্মীখিনি আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ আৰু যিবিলাক আপোনাৰ বিজেপি চৰকাৰৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি এই সকলোখিনি আমি প্ৰতিহত কৰাৰ কাৰণে এইবাৰ কংগ্ৰেছ কৰ্মীসকল সাজু আৰু ৰাইজেও আমাক সঁহাৰি দিছে। গতিকে 2026ত আমি কমলপুৰ সমষ্টিটো আমাৰ কংগ্ৰেছৰ দখললৈ আনিবৰ কাৰণে আমি প্ৰস্তুত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ৰাতুল কলিতাক দেখিছোঁ, আপুনি আজি দলীয় আবেদন পত্ৰ দাখিল কৰিলে, কোনটো সমষ্টিৰ পৰা দলীয় আবেদন পত্ৰ দাখিল কৰিলে? মই 39 নম্বৰ নলবাৰী বিধানসভা সমষ্টিৰ পৰা মই দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছোঁ আৰু মই বিশ্বাসী, মই জানো এইটো কথা ভালকৈ যে এইবাৰ ভ্ৰষ্টাচাৰী হিমন্ত বিশ্বৰ বিৰুদ্ধে আৰু হিমন্ত বিশ্বৰ সৌহাৰ্দস্বৰূপ জয়ন্ত মল্লবৰুৱাৰ দৰে এগৰাকী ভ্ৰষ্টাচাৰী নেতাৰ বিৰুদ্ধে যুঁজিবলৈ দলে মোক আগুৱাই দিব আৰু মই সম্পূৰ্ণৰূপে নলবাৰীবাসী ৰাইজৰ আশীৰ্বাদ মূৰত লৈ জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে যুঁজিবলৈ মই সাজু হৈছোঁ আৰু কেইটামান আমি সংকল্পৰে আমি আগবাঢ়িব বিচাৰিছোঁ। যিহেতু বিগত কেইদিনমানৰ পৰা আপোনালোকে সকলোৱে শুনিছে যে নলবাৰীৰ এক ঐতিহ্য আছিল, নলবাৰীৰ এক গৰিমা আছিল আৰু এই ঐতিহ্য গৰিমাক ম্লান কৰি আমাৰ এই যে বিজেপিৰ প্ৰতিনিধি জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই যেনেকৈ ধৰক গৰু চোৰেই হওক বা গৰুৰ বেপাৰেই হওক বা গৰুৰ চিণ্ডিকেটৰ বা এনেকুৱা বেয়া বেয়া শব্দৰে আমাৰ নলবাৰীবাসী ৰাইজক যেনেকুৱা লজ্জানত কৰিছে, এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে আমি নলবাৰীৰ ঐতিহ্য পুনৰ ঘূৰাই আনিবলৈ আমি ঐক্যবদ্ধ হৈছোঁ আৰু আমি নলবাৰী প্ৰজ্ঞান নগৰীক পুনৰবাৰ আমি শৈক্ষিক ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে এটা সংকল্প লৈ আগবাঢ়িছোঁ। নলবাৰীৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে আমি ৰাজনীতিমুক্ত কৰাৰ আমি সংকল্প লৈছোঁ। নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি চিভিল হস্পিটেলখন তেওঁলোকে বন্ধ কৰি ৰাখিছিলে নিজৰ স্বাৰ্থৰ বাবে আৰু সেই হস্পিটেলখন পুনৰবাৰ আমি আধুনিক চিন্তাধাৰাৰে আমি নিৰ্মাণ কৰাৰ আমি প্ৰস্তুতি হাতত লৈছোঁ। প্ৰতিগৰাকী যুৱক যুৱতীৰে সংস্থাপনৰ কথা আমি প্ৰতিশ্ৰুতিবদ্ধ। লগতে মৎস্য উৎপাদন বা বিভিন্ন কৃষি কৰ্মৰ দ্বাৰা কিন্তু আমাৰ নলবাৰীবাসী সদায় অসমৰ আগস্থানত আছিল আৰু মই যদি প্ৰতিনিধি হোৱাৰ বা সেৱা কৰাৰ এক সুযোগ পাওঁ, নলবাৰীত কৃষি বিপ্লৱৰ সূচনা কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। কিমান আশাবাদী টিকট পাম বুলি? 100% আশাবাদী, কিয়নো মই জানো যে এইবাৰ জয়ন্ত মল্লবৰুৱা বা হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ সঁচাকৈ শক্তিশালী প্ৰাৰ্থী নিক্ষেপ কৰা হ'ব আৰু দলে যিবিলাক মানুহ ধৰক কট্টৰ কংগ্ৰেছী যিবিলাকৰ ভৱিষ্যত কংগ্ৰেছৰ লগত সম্পৃক্ত হৈ থাকিব তেনেকুৱা দলকে প্ৰাৰ্থিত্ব দিব আৰু মই 25টা বছৰ 2001 চনৰ পৰা 25টা বছৰ দলৰ ভাল বেয়া দিন সকলোতে মই আছোঁ, মই আপছ এণ্ড ডাউনত আছোঁ আৰু প্ৰতিটো চেলেঞ্জ মই প্ৰতিটো প্ৰত্যাহ্বান আগত ৰাখি সন্মুখৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি, হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ ভূমি কেলেংকাৰী আৰু জয়ন্ত মল্লৰ কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি আহিছোঁ। গতিকে মোক দলে আগবঢ়াই দিব বুলি মই নিশ্চিত। আমি দেখুৱাইছোঁ যে ইতিমধ্যে যথেষ্ট সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে তেওঁলোকে দলীয় আবেদন দাখিল কৰিছে। শিলচৰৰ পৰা আমি দেখুৱাইছোঁ, আপুনি কোনটো সমষ্টিৰ কাৰণে দলীয় আবেদন দাখিল কৰিছে? মই 118 নম্বৰ শিলচৰ সমষ্টিৰ পৰা মই আজি আমাৰ দলীয় মনোনয়নৰ কাৰণে আমি আবেদন পত্ৰ এতিয়া জমা দিলোঁ। দল এতিয়া বিবেচনা কৰিব। মই ইমান দিন দলৰ লগত আছোঁ, আমি দলৰ শিলচৰ জিলা কংগ্ৰেছৰ সভাপতিও আছিলোঁ আৰু শিলচৰ বিধানসভা বিশেষকৈ এইটো এটা বহুত টাফ চিট, কঠিন চিট। তাতে বহুদিন ধৰি বিজেপি যেনেকৈ এটা ৰাজত্ব কৰি আছে আৰু বৰ্তমানে বিজেপি চৰকাৰৰ আমলত যেনেকা বৰাক বেলি বিশেষকৈ হিন্দু বাঙালী আৰু মুছলমান এই দুয়োটা সম্প্ৰদায় বাঙালী সম্প্ৰদায়ৰ ওপৰত যেনেকৈ এটা অৱহেলা কৰি আছে, যদি আজি আমাৰ দলে যদি আমাক বিবেচনা কৰে এই অৱহেলাৰ আমি প্ৰত্যুত্তৰটো দিম। টিকট পাম বুলি কিমান বিশ্বাসী?
চাওক এইটো আমাৰ হাইকমাণ্ডে কৰিব বিবেচনা কৰিব। মই ইমান দিন দলৰ লগত আজি 28 বছৰ ধৰি কাম কৰি আছোঁ। মই যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ, জিলা কংগ্ৰেছৰ সভাপতি আছিলোঁ। মই কঠিন টাইমতো একদিনৰ কাৰণে দল এৰি দি যোৱা নাই আৰু দলৰ লগত মই 365 দিন ধৰি কাম কৰি আছোঁ। এইটো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আছে, জিতেন সিং ডাঙৰীয়া আছে, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আছে, তেওঁলোকে এইটো বিবেচনা কৰিব। আমাৰ CLP লিডাৰ আছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, চবে মোক চিনি পায়, শিলচৰত দেখিছে। মই 3 বছৰ জিলা সভাপতি আছিলোঁ। তো দল যদি ভাবে যে শিলচৰত মই যুঁজ দিব পাৰোঁ, আৰু দলে বিভিন্ন ছাৰ্ভে কৰি আছে, ছাৰ্ভেটো কি ৰিপৰ্ট আহিছে, তো মই আশাবাদী যে মই ইমান দিন ধৰি অকলে শিলচৰত যুঁজ দি আছোঁ বিজেপিৰ লগত। আপোনালোকে হয়তো আমাৰ যে সাংবাদিক বন্ধুবিলাক আছে তেওঁলোকেও গম পায় যে শিলচৰত আমি বৰাকৰ স্বাৰ্থত আমি ডিলিমিটেশ্যন টাইমতে হওক বা যি টাইমতে হওক আমি কিন্তু বৰাকৰ স্বাৰ্থত সদায় মাত মাতি আহিছোঁ, বাঙালী স্বাৰ্থত মাত মাতি আহিছোঁ। মানে এই 10 বছৰত বিশেষকৈ বৰাক উপত্যকাৰ যেনেকা মানে অৱহেলা কৰিছে, বৰাকৰ মানুহ যেনেকা বঞ্চিত কৰিছে এই চৰকাৰে, তাৰ মুখ্যম জবাব দিয়াৰ কাৰণে দল আমাক বিবেচনা কৰিব। আমি দেখুৱাইছোঁ ইতিমধ্যে আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাজীৱ ভৱনলৈ আহি আছে। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কোনটো সমষ্টিৰ কাৰণে ইয়াত সোণাই কেনেকুৱা দেখিছে? সোণাইত এবাৰ কি হ'ব? কংগ্ৰেছ জিতিব আৰু সোণাই সমষ্টিত এতিয়ালৈকে বহু কেইগৰাকী প্ৰাৰ্থীয়ে তেওঁলোকে টিকট বিচাৰি আহিছে। বিচাৰিব পাৰে, কিন্তু সংগঠনৰ মানুহ টিকেট পাব লাগে। সংগঠনৰ মানুহ টিকেট পালে জিতিব আৰু একো নাই। আপুনি পাম বুলি কিমান আত্মবিশ্বাসী? 100%। মইতো ব্লক প্ৰেচিডেণ্ট আছিলোঁ আৰু 33 ইয়াৰ্ছৰ পৰা মই কংগ্ৰেছৰ বিভিন্ন পদত আছিলোঁ। এতিয়া কংগ্ৰেছত বিচাৰিছোঁ টিকেট। যদি দলে মোক দিয়ে টিকেটটো মই জিতিম আৰু। বিধায়কগৰাকীৰ কাম কাজক লৈ কিমান সুখী সমষ্টিবাসী? বিধায়কটো টোটেলি ফেইল কৰিছে আৰু এইটোতো এনেকৈ এই বোম্বে দিল্লী এনেকৈ ঘূৰি ঘূৰি থাকিছে আৰু সমষ্টিৰ কোনো খবৰ নাই। এইটো একো কাম কৰা নাই। সোণাই সমষ্টিৰ নাই আছে, শুধু নাই, শ্বুটো নাই, সেইটো নাম সোণাই। এই বিধায়কে বেলেগ বিধায়ক আছিলে যে এইটো সোণাইটো একদম পুৰা মানে ডেমেজ, কোনো কাম কাজ নাই, কোনো ডেভেলপমেণ্ট নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এনেধৰণে যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, গতিকে তেওঁলোকে ইয়ালৈ তেওঁলোকৰ যিসকল সমৰ্থক আছে সেই সমৰ্থকসকলক লগত লৈ ৰাজীৱ ভৱনত প্ৰৱেশ কৰিছে। আপুনি কোনটো সমষ্টিৰ কাৰণে টিকট বিচাৰি আহিছে? মই দৰং জিলাৰ 51 নম্বৰ দলগাঁও সমষ্টি, দৰং জিলাৰ 51 নম্বৰ দলগাঁও সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছোঁ। এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি দলৰ হাইকমাণ্ডৰ ওচৰত মই মোৰ আবেদন দাখিল কৰিবলৈ আহিছোঁ। কেনেকুৱা দেখিছে তাত এইবাৰ সমষ্টিত? সমষ্টিৰ ৰাইজ অতি উৎকণ্ঠাৰে বাট চাই আছে ভোটদানৰ দিনটোৰ বাবে। তেওঁলোকে হাতৰ ছবিত ভোটদান কৰি এইবাৰ দলগাঁও সমষ্টিৰ পৰা এজন উপযুক্ত প্ৰতিনিধি তেওঁলোকে বিধানসভালৈ পঠিয়াবলৈ উদ্গ্ৰীৱ হৈ বাট চাই আছে। তাত কিন্তু যুঁজখন ত্ৰিকোণীয়া হ'ব, কাৰণ AIDF আছে, কংগ্ৰেছ আছে বা বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীও থাকিব। গতিকে কংগ্ৰেছৰ প্ৰত্যাহ্বান কোনটো দলৰ লগত হ'ব বুলি ভাবিছে? আমাৰতো কোনো দলৰ লগত প্ৰত্যাহ্বানেই নহয়। আমি দলটোৱে দলগাঁও সমষ্টিৰ কথা যদি আপোনালোকে কয়, গণভিত্তিটো ইমান বেছি সুদৃঢ় কৰিব পাৰিছোঁ য'ত আজিৰ তাৰিখত কোনো দলৰ সৈতে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি নাভাবোঁ। আৰু আপোনালোকে বিজেপি মিত্ৰজোঁটৰ কথাটো কৈছে, তেওঁলোকৰ তাত কোনো সংগঠনেই নাই। AIUDF দলৰ যি দখলত সমষ্টিটো আছে সেই সমষ্টিটো এতিয়া পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি আমাৰ যিটো প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু দলে যদি মোক উপযুক্ত বুলি বিবেচনা কৰি টিকট প্ৰদান কৰে, সমষ্টিটো 1 লাখতকৈ বেছি ভোটৰ ব্যৱধানত মই কংগ্ৰেছ দলৰ সপক্ষে আনি দিব পাৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ইতিমধ্যে দেখুৱাই আছোঁ যে ইতিমধ্যে যথেষ্ট সংখ্যক যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে আহি ৰাজীৱ ভৱনত এই মুহূৰ্তত এনেকৈ ভিৰ কৰিছেহি। আৰু সকলোৱে তেওঁলোকে আশা কৰিছে যে তেওঁলোকে যি সমষ্টিৰ পৰা তেওঁলোকে টিকট বিচাৰি ইয়ালৈ আহিছে, গতিকে তেওঁলোকক টিকট প্ৰদান কৰিব। গতিকে আমি দেখুৱাইছোঁ। আপুনি দিছে নেকি? আবেদন দাখিল কৰিলে কোন সমষ্টিৰ হৈ আবেদন দাখিল? কাকতবাৰী সমষ্টি। তাত আপোনালোকৰ বৰ্তমানৰ বিধায়ক আছে এগৰাকী, আৰু যিহেতু সমষ্টিটো নতুনকৈ গঠন হৈছে, নতুন নাম পাইছে, কেনেকুৱা দেখিছে তাত এইবাৰ? এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাজীৱ ভৱনত দেখিবলৈ পোৱা গৈছে বিভিন্ন সমষ্টিৰ পৰা অহা প্ৰাৰ্থিত্ব তথা টিকট প্ৰত্যাশীৰ ভিৰ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।